সো লাষ্ট ভিডিওত আমি পঢ়ি আছিলোঁ মেটেৰিয়েল সায়েন্সৰ কিছুমান কনসেপ্ট হয়নে তো মেটেৰিয়েল সায়েন্সটো তোমালোকক এতিয়া অকমান এনে ওপৰে পৰা আৰু দুই এটা টপিক থাকি গ'ল সেইখিনি আমি কন্টিনিউ কৰিম হা তো মেটেৰিয়েল সায়েন্সত প্ৰথম তোমালোকৰ থাকিব মেটেৰিয়েল দুটা টাইপৰ থাকে এটা হ'ল তোমালোকৰ মেটেলিক আৰু এটা হ'ল নন মেটেলিকত কি থাকে কোৱাচোন ৰাবাৰ থাকিব প্লাষ্টিক থাকিব গ্লাছ উড থাকিব হয় নাই গ্লাছ আৰু উড এইবিলাক থাকিব আৰু মেটেলিক দুটা টাইপৰ আছে এটা হ'ল ফেৰাছ মেটেল আৰু এটা হ'ল নন ফেৰাছ মেটেলটো কি হয় ফেৰাছটো হ'ব তোমালোকৰ য'ত আইৰণ আছে যেনেকৈ আইৰণ ষ্টিল এইবিলাক হ'ব আৰু নন ফেৰাছত য'ত আইৰণ নাই যেনে কপাৰ জিংক এলুমিনিয়াম এইবোৰ তাৰপিছত এইবিলাকতো জানাই ষ্ট্ৰেংথ কি হয় ষ্টিফনেছ কি হয় ষ্টিফনেছ মানে কি এবিলিটি অফ দ্য মেটেৰিয়েল টু ৰেজিষ্ট ডিফৰ্মেশ্যন আণ্ডাৰ ষ্ট্ৰেছ এইটো হ'ল ষ্টিফনেছ ইলাষ্টিচিটি কি হয় প্লাষ্টিচিটি কি হয় প্লাষ্টিচিটি মানে অৰিজিনেল পজিশ্যনত যদি ঘূৰি নাহে তো প্লাষ্টিচিটি হয় তাৰপিছত তোমালোকৰ ডাক্টিলিটি কি হ'ল জানা ডাক্টিলিটি মানে প্ৰবিলিটি অফ দ্য মেটেৰিয়েল এনেবলিং ইট টু বি drawn into an wire with application of tensile force মানে দীঘল এই আটাটো যে আমি আটা ৰুটি বেলাৰ আগতে আমি আটা বনাওঁ সেইটো যদি টানি দিয়াৰ লগে লগে এটা দীঘল তাৰৰ নিচিনা হৈ নাযায় নেকি সেইটো সেইবিলাকে হয় ডাক্টিলিটি সেইটোৱে হয় ডাক্টিলিটি হাৰ্ডনেছটো ব্ৰিটিলনেছটো যোনটো মানে আমি বেণ্ড কৰিব নোৱাৰোঁ অকণমান গ্লাছটো যেনেকৈ আমাৰ আইনাটো অকণমান বেণ্ড কৰিলে ভাঙি যায় এইবিলাক ব্ৰিটিল মেটেৰিয়েল হয় যেনেকৈ কাষ্ট আইৰণ নিজে ব্ৰিটিল মেটেৰিয়েল মানে মেলিয়েবিলিটি হৈ গ'ল যোনটো স্পেচিয়েল কেছ অফ ডাক্টাইল এইটো ডাক্টিলিটি স্পেচিয়েল কেছ হুইচ পাৰমিটছ মেটেৰিয়েল টু ৰোল অৰ হেমাৰ ইনটু থিন শ্বীট এনেকৈ মাৰি থিন শ্বীট এটা যদি বনাই দিয়ে সেইটো হ'ব মেলিয়েবিলিটি টাফনেছ জানা ৰেজিলেঞ্চ মানে কি আপ টু ইলাষ্টিক লিমিট ইলাষ্টিক এনেকৈ যদি কাৰ্ভটো বনোৱা এনেকৈ ষ্ট্ৰেইন কাৰ্ভটো বনোৱা তাৰ ইলাষ্টিক লিমিটৰ আণ্ডাৰত যোনখিনি এৰিয়া আছে সেইটো হ'ব ৰেজিলেঞ্চ গ্ৰিপ মানেতো জানা গ্ৰিপ মানে হুৱেন এ পাৰ্ট ইজ ছাবজেক্টেড টু এ কনষ্টেণ্ট ষ্ট্ৰেছ এট এ হাই টেম্পাৰেচাৰ ফৰ এ লং পিৰিয়ড অফ টাইম মানে হাই টেম্পাৰেচাৰ যদি এটা কনষ্টেণ্ট ষ্ট্ৰেছ আমি দি ৰাখোঁ এটা অবজেক্টত ফৰ এ লং পিৰিয়ড অফ টাইম ইট উইল আণ্ডাৰগো এ শ্ল' এণ্ড পাৰ্মানেণ্ট ডিফৰ্মেশ্যন এইটো শ্ল' আৰু পাৰ্মানেণ্ট ডিফৰ্মেশ্যন আণ্ডাৰগো কৰিব সেইটোৱে কি হ'ব ক্ৰিপ হৈ যাব বুজি পাইছা তাৰপিছত আহি গ'ল ফেটিক কি হয় জানা নহয় ফেটিক আৰু হাৰ্ডনেছ কি হয় এইবিলাকতো জানা তুমি ফেটিক মানে কি হয় when a material is subjected to repeated stress এটা জায়গাতে যদি এনেকৈ কোপাই থাকা it fails at stress below the yield point কোনটো ষ্ট্ৰেছত ফেইল কৰিব below the yield point stress such type of material failure of a material is called fatigue সেইটোকে কয় fatigue বুলি কয় এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমাৰ মেটেৰিয়েলৰ তোমাৰ যোনটো ইম্পৰ্টেণ্ট কথাটো হ'ল সেইটো হ'ল ডিক্ৰিজিং অৰ্ডাৰ অফ ডাক্টিলিটি সবতকৈ হাই ডাক্টিলিটি আমাৰ মাইল্ড ষ্টিল থাকে আমি জানো যদি ডিক্ৰিজিং অৰ্ডাৰত যদি কৰা তুমি এইটো এই সেন্টেন্সটো মনত ৰাখিব লাগিব এইটো সেন্টেন্স মাই কুল আণ্ট নিডছ জিংক টু লিভ মাই কুল আণ্ট মোৰ একদম পূৰা কুল আণ্টিজনীয়ে কি লাগে জিংক লাগে থাকিবলৈ মাই কুল আণ্ট মাইত আহিব মাইল্ড ষ্টিল চিত আহিব কপাৰ এত আহিব এলুমিনিয়াম এনত আহিব নিকেল জেত আহিব জিংক তাৰপিছত টিত আহিব টিন আৰু এলত আহিব লিড মাই কুল আণ্ট নিড জিংক টু লিভ সেই লাইনটো মনত ৰাখিবা তেতিয়া ডিক্ৰিজিং অৰ্ডাৰত পাই যাবা আৰু ডিক্ৰিজিং অৰ্ডাৰ অফ মেলিয়েবিলিটি যদি ৰাখা তেতিয়াহ'লে এই চেণ্টেন্সটো মনত ৰাখিবা লেজি ষ্টুডেণ্ট ৰাইট ক্লিন এনচাৰ যোনবোৰ লেজি ষ্টুডেণ্ট থাকে সিহঁতে ক্লিন এনচাৰ লিখে লেজিত এলতে আহিব লিড এইটো হ'ল মেলিয়েবিলিটি হা এছতে আহিব ছফ্ট ষ্টিল ডাব্লুতে আহিব ৰুথ আইৰণ চিত আহিব কপাৰ আৰু এত আহিব এলুমিনিয়াম তো এই সেন্টেন্সটো মনত ৰাখিব এটা হ'ল মাই কুল আণ্ট নিড জিংক টু লিভ আৰু লেজি ষ্টুডেণ্টছ ৰাইট ক্লিন এনচাৰ সেইটো কথা মনত ৰাখিব নেক্সট এইবিলাক প্ৰপাৰ্টি মনত ৰাখিব এলুমিনিয়ামটো লাইট আৰু কণ্ডাক্টিভিটি হয় ৰাবাৰটো কি হয় ইলাষ্টিক আৰু ইনচুলেটিং হয় চিৰামিকটো কেতিয়াবা সোধে চিৰামিকটো হ'ল থাৰ্মেল ৰেজিষ্টিভিটি মানে হিট পাছ কৰিব নিদিয়ে মানে চিৰামিকটোৱে হিট পাছ কৰিব নিদিয়ে সেইটো হৈ গ'ল আৰু নেক্সট আহি গ'ল তোমাৰ কপাৰটোতো জানা আমাৰ কাৰেণ্টৰ তাৰবোৰত লগাইতো হাই কণ্ডাক্টিভিটি হ'ব কাষ্ট আইৰণটো বহুত সোধে দেই হাই ডেম্পিং কেপাচিটি আছে কাষ্ট আইৰণৰ তো মেইনলি তোমালোকে চিৰামিকটো মনত ৰাখিব লাগিব যোনটো হ'ব তোমালোকৰ থাৰ্মেল ৰেজিষ্টিভিটি আৰু কাষ্ট আইৰণটো মনত ৰাখিব লাগিব হাই ডেম্পিং কেপাচিটি আৰু কপাৰটো মনত ৰাখিব লাগিব হাই কণ্ডাক্টিভিটি ৰাবাৰটো মনত ৰাখিবা ইনচুলেটিভৰ কাৰণে ইউজ কৰে ইলাষ্টিকটো হয় আৰু লিডটো মনত ৰাখিবা হাই মেলিয়েবিলিটি এইটোতো জানাই লিডটো হ'ল হাই মেলিয়েবিলিটি ইয়াতে আছে আৰু ষ্টিলটো হ'ব হাই ষ্ট্ৰেংথ তো
এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনিতো হৈ গৈছে। যেনেকৈ তোমালোকে ফেৰাছ মেটেৰিয়েল চাবা কিমান টাইপত ভাগ কৰা হৈছে। ফেৰাছ মেটেৰিয়েল হৈ গ'ল তোমাৰ পিগ আইৰণ, ৰোট আইৰণ, কাষ্ট আইৰণ, ষ্টিল, হয়নে? পিগ আইৰণত কিমান % কাৰ্বন থাকে সেইকেইটা জানিব লাগে। তো সেইটো কেনেকৈ জানিবা ইয়াতে দেখাই আছোঁ। এইটো চোৱা, পিগ আইৰণত কিমান % চবতকৈ হায়েষ্ট থাকিব পিগ আইৰণত 4 to 6% কাৰ্বন। তাৰপিছত কাষ্ট আইৰণত থাকিব, কাষ্ট আইৰণত তোমালোকৰ কাষ্ট আইৰণত থাকিব 2 পৰা 4.5%, ৰোট আইৰণত থাকিব 0.01%, আৰু ষ্টিলত থাকিব 0.1 পৰা 1.5 নহ'লে 2লৈকে ধৰিব পাৰা। আৰু চবতকৈ বেছি থাকিব পিগ আইৰণত 4 পৰা 6% থাকিব। কাষ্ট আইৰণত তাতকৈ অলপ কম। কাষ্ট আইৰণটোতো আমি পাইছিলোঁ, সেই ডায়েগ্ৰামটো মনত আছেনে? ফেজ চেঞ্জ ডায়েগ্ৰাম যে আমি পঢ়িছিলোঁ, আইৰণ কাৰ্বন ডায়েগ্ৰামটো যোনটো আছিলে আমাৰ আইৰণ কাৰ্বন ডায়েগ্ৰাম, তাতে আমি পঢ়িছিলোঁ কাষ্ট আইৰণ কিমান আছিল 2%ৰ পৰা অলমষ্ট 6%লৈকে আছিলে। ইয়াতে দিছে 2%ৰ পৰা 4%লৈকে হ'ব, একো কথা নাই, 4.5লৈকে দিছে। 4ৰ পৰা 6লৈকে পিগ আইৰণ হ'ব। ৰোট আইৰণটো বহুত কম আছে, চবতকৈ বহুত কম ৰোট আইৰণে 0.01%, আৰু ষ্টিলটো হ'ব 0.1ৰ পৰা 1.5%। এতিয়া কপাৰটোতো মনত ৰাখিবলৈ ইজি। কপাৰটো কেনেকৈ প্ৰডিউচ কৰা যায়? কপাৰটো প্ৰডিউচ কৰাৰ কাৰণে প্ৰডাকশ্যন ফাৰ্নেচটো কি ইউজ কৰা যায়? কপাৰ বুলিয়ে কৈছোঁ, কাষ্ট আইৰণটো। কাষ্ট আইৰণটো মনত ৰখা ইজি। কাষ্ট আইৰণটোত কেনেকৈ কি প্ৰডিউচ কৰা যায়? কুপলা ফাৰ্নেচ। এইটো মনত কেনেকৈ ৰাখিবা? এইটো চি আছে, এইটো চি আছে, দুইটা চি আছে কাৰণে এইটো মনত ৰাখিবলৈ ইজি। এইটো কুপলা ফাৰ্নেচ ইউজ কৰা যায়, বুজি পাইছা? পিকটো মনত ৰাখিব লাগে। পিগ আইৰণটোত কেনেকৈ মনত ৰাখিবা? পিগ আইৰণটো ব্লাষ্ট ফাৰ্নেচ, আৰু ৰোট আইৰণটো পাডিং ফাৰ্নেচ। সেইটো মনত ৰাখিবা। এই তিনিটা মনত ৰাখিলে হ'ল। তলৰটো ইমান ইম্পৰ্টেণ্ট নহয়, তলৰটো বেছি মাৰ বুলি মনত ৰাখিবা ষ্টিলটো। কিন্তু মনত ৰাখিবা ৰোট আইৰণটো আহে কিন্তু দেই। ৰোট আইৰণটো হ'ব তোমাৰ পাডিং ফাৰ্নেচ, আৰু পিগ আইৰণটো হ'ব ব্লাষ্ট ফাৰ্নেচ। সেইটো এতিয়া তোমালোকৰ কিছুমান বস্তু আহিব, যেনেকৈ তোমাৰ টাইপছ অফ কাষ্ট আইৰণ। কাষ্ট আইৰণৰ টাইপ কি কি আছে, আৰু তাতে কি কাৰ্বন ফৰ্মবোৰ কেনেকুৱা আছে, সেইকেইটা ইম্পৰ্টেণ্ট হয়। তো কাষ্ট আইৰণৰ টাইপ কি কি আছে? প্ৰথমটো টাইপ আহিব তোমালোকৰ হোৱাইট কাষ্ট আইৰণ, তাৰপিছত গ্ৰে কাষ্ট আইৰণ, এইবিলাকতো নাম শুনিছাই। নডুলাৰ কাষ্ট আইৰণ, এই তিনিটাই মেইন হয়। নডুলাৰ কাষ্ট আইৰণত কাৰ্বন ফৰ্মটো নডুলাৰ থাকে, বা স্পেৰইডত থাকে, হয় নাই? গ্ৰে কাষ্ট আইৰণত তোমাৰ কাৰ্বন ফৰ্মটো কেনেকৈ থাকিব? ফ্লেংকত থাকিব, ফ্লেংক। আৰু হোৱাইট কাষ্ট আইৰণত চিমেণ্টাইট হৈ থাকিব। সেইটো কথা মনত ৰাখিব লাগিব। হোৱাইট কাষ্ট আইৰণত চিমেণ্টাইট হৈ থাকিব, গ্ৰে কাষ্ট আইৰণত ফ্লেংকত থাকিব, হয়নে? আৰু হোৱাইট কাষ্ট আইৰণটো তোমাৰ ফাষ্ট কুলিং কৰা যায়, আৰু গ্ৰে কাষ্ট আইৰণত শ্ল' কুলিং কৰা যায়। চিমেণ্টাইট থাকিব, চিমেণ্টাইট হ'ব লাগিলেতো ফাষ্ট কুলিং হ'বই লাগিব, চিমেণ্টাইটটো হাৰ্ড হয়। তাৰপিছত গ্ৰে কাষ্ট আইৰণটো শ্ল' কুলিং কৰিব লাগিব। এইটো গ্ৰে কাষ্ট আইৰণটো মনত ৰখা এটা টিপছ এটা আছে, এইটো তোমালোকে চাব পাৰা। ইয়াতে কি লিখা আছে গ্ৰে কাষ্ট আইৰণত? যেনেকৈ গ্ৰে গ্ৰ' শ্ল'লি লাইক এছ, মানে এছ মানে কি চাই। গ্ৰেটো আমাৰ গ্ৰেটো কেনেকৈ হ'ব? লাহে লাহে এছৰ পৰা হ'ব, হয় নাই? তো এছটো চাই হ'ব লাগিলে লাহে লাহে জুই জ্বলিহে চাই হ'ব। তো বস্তুটো লাহে লাহে প্ৰচেছটো হয়। লাহে লাহে হ'ব লাগিলে চিমেণ্টাইট হ'ব নোৱাৰে, ফ্লেংকে হ'ব লাগিব কাৰ্বন ফৰ্মটো, আৰু শ্ল' কুলিঙে হ'ব লাগিব। তো তাৰ অপজিট কোনটো? হোৱাইট কাষ্ট আইৰণ। হোৱাইট কাষ্ট আইৰণটো চিমেণ্টাইট হ'ব, আৰু এইটো ফাষ্ট কুলিং হ'ব। নডুলাৰটোতো নডুলাৰে হয় নহয়? তো সেইখিনি মনত ৰাখিলে হ'ল তোমাৰ। যেনেকৈ বেছি মাৰটো ষ্টিল প্ৰডাকশ্যনত ইউজ কৰা যায়। তাৰপিছত তোমালোকৰ এইখিনি মনত ৰাখিব লাগিব যে কাষ্ট আইৰণৰ কাৰণে আমি ইউজ কৰোঁ, পিগৰ কাৰণে আমি ইউজ কৰোঁ, কাষ্ট আইৰণৰ কাৰণে কুপলা ফাৰ্নেচ। ষ্টিলৰ কাৰণে বেছি মাৰ, ৰোটৰ কাৰণে আমি পাডিং, আৰু পিগৰ কাৰণে ব্লাষ্ট ফাৰ্নেচ। সেয়াই আৰু, হয়নে? তাৰপিছত নেক্সট আহি গ'ল তোমালোকৰ টাইপছ অফ ষ্টিল আৰু পাৰ্চেণ্টেজ অফ টাইপছ অফ ষ্টিল কি কি আছে? এইকেইটা হ'ল টাইপছ অফ কাষ্ট আইৰণ, যেনে হোৱাইট কাষ্ট আইৰণ, গ্ৰে কাষ্ট আইৰণ, আৰু নডুলাৰ কাষ্ট আইৰণ। এইকেইটা আহি গ'ল তোমালোকৰ টাইপছ অফ ষ্টিল। ষ্টিল কি কি আছে? ষ্টিলৰে বহুতকেইটা। আমাৰ ষ্টিলৰ ৰেঞ্জটো কি কি আছিলে? মই কৈছোঁ নহয়, ষ্টিলৰ 0.1ৰ পৰা 2% বুলি ধৰিব পৰা, বা 1.5% বুলি ধৰিব পৰা। তো সেইটোৱে আমি ধৰিছোঁ আপ টু 0.1লৈকে এটা থাকিব, 0.15ৰ পৰা 0.3লৈকে এটা থাকিব, 0.3ৰ পৰা 0.8লৈকে এটা থাকিব, 0.8ৰ পৰা 1.5লৈকে এটা থাকিব। তো
তো হাই কাৰ্বন ষ্টিল হ'লে 0.8 পৰা 0. এটা 4টা ভাগত এটা হ'ল ডেড মাইল্ড ষ্টিল, এটা ল' কাৰ্বন ষ্টিল, এটা মিডিয়াম কাৰ্বন ষ্টিল, হাই কাৰ্বন ষ্টিল। তিনিটা আছে, ল', হাই আৰু মিডিয়াম। আমি তিনিটাহে জানো। 0.1তকৈও যদি কম থাকে সেইটো ডেড মাইল্ড ষ্টিল বুলি কয়। ল' কাৰ্বন ষ্টিলটো হ'ব 0.15 পৰা 3%, 3 পৰা মানে 0.3 পৰা 0.15 পৰা 0.3লৈকে, 0.3 পৰা 0.8লৈকে মিডিয়াম, আৰু হাৰ্ডটো হয় 0.8 পৰা 1.5 বা 1.2 বুলিও ধৰিব পাৰে, একো নাই, হ'ব। এতিয়া ইফেক্ট অফ এলয়িং ইন ষ্টিল। ষ্টিলত আমি যদি এলয় আমি ইউজ কৰোঁ তেতিয়াহ'লে কি কি ইফেক্ট পাম? আমি যদি ছালফাৰ এলয় ইউজ কৰোঁ ষ্টিলত, তেতিয়াহ'লে ছালফাৰে কি কৰিব, এছৰ পৰা কি হয়, এছৰ পৰা আমি স্মুথ পাওঁ, হয়নে? স্মুথ কাটিং, হয় নাই? এছ মিলি গৈছে নাই? স্মুথ কাটিং মানে ইনক্ৰিজ স্মুথ কাটিং মানে কি? ইনক্ৰিজ মেচিনেবিলিটি। এতিয়া মলিডেনাম যদি ইউজ কৰা ষ্টিলত যদি মলিডেনাম ইউজ কৰা তেতিয়া কি হ'ব? এম মানে কি? মনষ্টাৰ। ইয়াতে এম মানে মনষ্টাৰ মানে কি হৈছে বস্তুটো, কি হ'ব? ৰেড হাৰ্ডনেছ, ইনক্ৰিজেছ ৰেড হাৰ্ডনেছ। মনষ্টাৰ মানে ইনক্ৰিজেছ ৰেড হাৰ্ডনেছ। তেনেকৈ মনত ৰখা ট্ৰিক্স দি দিছোঁ তোমালোকক, বুজি পাইছা? ফছফৰাছত পি আছে, পি মানে প্ৰপাৰ ফ্ৰী কাটিং, একে ইমপ্ৰুভ প্ৰপাৰ কাটিং। তো প্ৰপাৰ কাটিং মানে একেই মেচিনেবিলিটি। তো ছালফাৰ ইয়াতো একে স্মুথ কাটিং, আৰু ইয়াতে প্ৰপাৰ কাটিং, দুইটাতে মেচিনেবিলিটি ইনক্ৰিজ কৰে। আৰু এমতে মলিডেনামত এম হয়, এম মানে মনষ্টাৰ, এমৰ ঠাইত আমি মনষ্টাৰ লিখিব পাৰোঁ। মনষ্টাৰ মানে কি হয়? মনত ৰখা ট্ৰিক্স হয় এইবিলাক। ইনক্ৰিজ ৰেড হাৰ্ডেনিং, বুজি পাইছা? নেক্সট আহিব কোবাল্ট, চি দি আমি কি বনাব পাৰোঁ? মনত ৰখা ট্ৰিক্স কি হ'ব পাৰে? চিটো হ'ব ৰেড হাৰ্ডনেছ, চিটো মনত ৰাখিব, ৰেড হাৰ্ডনেছ ইনক্ৰিজ কৰে। এই দুটা ৰেড হাৰ্ডনেছ। আৰু ক্ৰমিয়ামটোতো আমি পাই থৈ দিছোঁ। ক্ৰমিয়ামটো এইটো মনত ৰাখিবই লাগিব। ক্ৰমিয়াম যদি ষ্টিলৰ লগত ইনক্ৰিজ কৰা, এইটো হ'ব তোমাৰ কৰ'চন ৰেজিষ্টেঞ্চ কৰে। এইটোতো কমন কুৱেশ্যন হয় ক্ৰমিয়ামটো, এইটো আৰু মনত ৰখা ট্ৰিক্স নালাগে, এইটো এনেও মনত ৰাখিব লাগে। ষ্টিলৰ লগত যদি ক্ৰমিয়াম মিক্স কৰে তেতিয়াহ'লে এইটো কি হৈ যাব? কৰ'চন ৰেজিষ্টেঞ্চ হ'ব। তাৰপিছত আহিব নিকেলটো মনত ৰাখিবা, নাইচ হাৰ্ড ষ্টিল, মানে এইটো কি হয়? হাৰ্ডেনেবিলিটিটো ইনক্ৰিজ কৰে। টাংষ্টেনটোৱে হিট ৰেজিষ্টেঞ্চ হয়। টাংষ্টেনটো হিট ৰেজিষ্টেঞ্চ কিয় হয়? কাৰণ টাংষ্টেনটো আমি মনত ৰখা ট্ৰিক্সটো হ'ল যে আমি টাংষ্টেন ইলেক্ট্ৰড ইউজ কৰোঁ, হয়নে? টাংষ্টেন ইলেক্ট্ৰড ইউজ কৰোঁ। টিক ৱেল্ডিং, যে টাংষ্টেন ইনাৰ্ট গেছ ৱেল্ডিং, যেনেকৈ টাংষ্টেন ইলেক্ট্ৰড ইউজ কৰোঁ ন ৱেল্ডিঙত। তো সেইটো কিয় ইউজ কৰা যায়? কাৰণ হিট ৰেজিষ্টেঞ্চটো টাংষ্টেনৰ বেছি, তো এইটো নন কনজিউমেবল ইলেক্ট্ৰডৰ ভিতৰত পৰে। তো সেইটো কাৰণে এইটো আমাৰ কি হৈ যাব? টাংষ্টেন ইলেক্ট্ৰডৰ হিট ৰেজিষ্টেঞ্চ হৈ যাব। চিলিকনটোতো তোমালোকে জানা, চিলিকনটো এটা মেগনেটিক প্ৰপাৰ্টি। বা এইখিনি যদি মনত ৰাখিব মন নাই, ভেনেডিয়ামটো মনত ৰাখিবা, হাৰ্ডেনেবিলিটি। নিকেল, ভেনেডিয়াম আৰু মেংগানিজ, এইকেইটা গোটেইকেইটা হাৰ্ডনেছ ইনক্ৰিজ কৰে, সেইটোৱে। তো এইটো চোৱা, নিকেল, ভেনেডিয়াম আৰু মেংগানিজ, এই গোটেইকেইটা হাৰ্ডনেছ ইনক্ৰিজ কৰে। টাংষ্টেনটোৱে খালি হিট ৰেজিষ্টেঞ্চ। তো এইকেইটি থাকিলে নেক্সট ভিডিঅ'ত আমি চাম, ডেজিগনেশ্যন অফ ষ্টিলটো আমি চাম।